কোটি কোটি মুছলমানৰ অপেক্ষাৰ অন্ত পৰিল 11 এপ্ৰিলত ভাৰতত উদযাপন কৰা হ'ব ঈদ সমগ্ৰ বিশ্বতে ঈদক লৈ আৰম্ভ হৈছে প্ৰস্তুতি এটা সম্পূৰ্ণ মাহ ৰোজা ৰাখিব পৰাটো ডাঙৰ কথা প্ৰতিজন মুছলমানে চেষ্টা কৰে পবিত্ৰ মাহটোত ৰোজা ৰাখিবলৈ যিমানে ব্যস্ত জীৱন নহওক কিয় সময় উলিয়াই 5 ওয়াক্তৰ নামাজ আদায় কৰিবলৈ বহু অপেক্ষাৰ অন্তত আজি সন্ধিয়া সৌদি আৰবত দেখা যাব ঈদৰ জোন ইয়াৰ পিছতেই উদযাপন কৰা হ'ব ঈদ উল ফিতৰ সৌদি আৰবত চন্দ্ৰ দেখাৰ পাছত নিৰ্ধাৰণ কৰা হয় ভাৰতৰ ঈদ উল ফিতৰৰ তাৰিখ হে 11 এপ্ৰিল বৃহস্পতিবাৰে উদযাপন কৰা হ'ব ভাৰতত ঈদ আৰু ঈদৰ বাবে এতিয়া উখল মাখল পৰিৱেশ চৌদিশে সুখ শান্তি আৰু আশীৰ্বাদৰ বাবে আল্লাহৰ ওচৰত দুৱা কৰি প্ৰতিগৰাকী মুছলমানে ৰোজা ভাঙে সেই দিনটোত আৰু উদযাপন কৰিব ঈদৰ আনন্দ এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ বিশ্বত ইছলামিক কেলেণ্ডাৰৰ মতে ৰমজান হৈছে নৱম মাহ ৰমজানৰ শেষত আৰম্ভ হয় শাওৱাল মাহ অৰ্থাৎ দশম মাহ এই দশম মাহটোৰ প্ৰথম দিনটোত ইছলাম ধৰ্মীয়ে ৰোজা ভাঙে আৰু পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ পালন কৰে আলহামদুলিল্লাহ ওয়াহদা ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দা আল্লাহ সুবহানাহু ওয়া তাআলা আমাক ইমান এটা অফাৰ দিছিল অৰ্থাৎ ৰমজান মাহ দিছিল আমি জানো যে ৰমজানৰ যেটো ৰোজা হেতু যেতিয়া সমাপ্ত হয় তেতিয়াই আমাৰ এটা ঈদ দিয়ে উৎসৱ দিয়ে আল্লাহৰ পক্ষৰ পৰা আমাৰ এটা উৎসৱ দিয়ে অৰ্থাৎ আনন্দ উদযাপন কৰোঁ আৰু তেতিয়াৰ পৰা আমি ৰোজা নাথাকোঁ ৰোজা আজিৰ পৰা তোমাৰ ভংগ কৰিলোঁ সেইকাৰণে এই ঈদক বলা হয় ঈদ উল ফিতৰ অৰ্থাৎ ঈদ উল ফিতৰ আৰু এই ঈদটো অৰ্থাৎ আমাৰ যে দুটা ঈদ আছে মাত্ৰ বছৰে মাত্ৰ দুবাৰ আহে সেইকাৰণে বহুতেই আমাৰ মনত নাথাকে কেনেকৈ পঢ়িব লাগে যেহেতু আন নামাজৰ নিচিনা এই নামাজ একে নহয় অলপ ডিফাৰেঞ্চ আছে সেইকাৰণে এই নামাজৰ যেটো দুই ৰাকাত নামাজ পঢ়িব লাগিব তেনেহ'লে নিয়মটো হ'ল অৰ্থাৎ আমি থিয় হ'ম অৰ্থাৎ ইমামৰ পিছনত আৰু আমি মনে মনে নিয়ত কৰিম যে ঈদ উল ফিতৰৰ নামাজ ঈদ উল ফিতৰৰ ৱাজিব নামাজ অতিৰিক্ত 6 তাকবীৰৰ লগত ইমামৰ পিছত আল্লাহু আকবার ইমামৰ পিছত আল্লাহু আকবার এই বুলি যদি মনত নিয়ত থাকে তেনেহ'লে হৈ যাব মুখত কোৱাটো জৰুৰী নহয় এইটো আমি জানো এইটো নিয়ত থাকিলে হৈ যাব অসুবিধা নাই এইটো কোৱাৰ পিছত আমি আৰু মুক্তাদি আৰু ইমাম সকলোৱে আল্লাহু আকবার কৈ হাতটো বান্ধিব য'ত বান্ধিব লাগে এই প্ৰথম 2 ৰাকাতৰ অৰ্থাৎ প্ৰথম আল্লাহু আকবার কৈ হাত বান্ধিম তাৰ পিছত সানা পঢ়িম সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক এতিয়া সূরা ফাতিহা আন এটা সূরা নপঢ়িম এতে তিনিটা তাকবীৰ দিব লাগিব আল্লাহু আকবার হাত নিউজ ডেস্ক টাইম 8 প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি এআইডিএফ ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন